নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ১২০ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: বাহ্যস্পৰ্শে স্বশক্তাত্মা विन्दत्यात्मनि यत्सुखं स ब्रह्मयोगयुक्तात्मा সুখমোক্ষয়মশ্নুতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এনে এজন মুক্ত পুৰুষ বাহ্যিক ইন্দ্ৰিয় সুখৰ প্ৰতি আসক্ত নহয়, বৰং নিজৰ ভিতৰতে সুখ আস্বাদন কৰি অনবৰতে সমাধিস্থ হৈ থাকে। এইদৰে আত্মদৰ্শী ব্যক্তিজনে পৰম তত্ত্বত মন নিবিষ্ট কৰি অক্ষয় বা অনন্ত সুখ লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে ভাষ্যকাৰে উল্লেখ কৰিছে যে শ্ৰী য়ামুনাচাৰ্য নামৰ কৃষ্ণ ভাৱনা সম্পন্ন এজন মহান ভক্তই কৈছে, যদবধি মম চেতঃ কৃষ্ণ পাদাৰবিন্দে নৱ নৱ ৰসধামন্যুদাতং ৰন্তুমাসিত তৎ অবধি বত নাৰী সংগমে স্মৰ্যমানে ভৱতি মুখ বিকাৰঃ সুষ্ঠু নিশ্চীৱনংশ। অৰ্থাৎ যেতিয়াৰ পৰাই মই ভগৱত ভক্তি লাভ কৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলৰ সেৱা কাৰ্যত নিৰত হৈ নতুন নতুন ৰসৰ স্বাদ লাভ কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰাই নাৰী সংগমৰ কথা মনলৈ আহিলেই মোৰ ঘৃণাৰ মুখ বিকৃত হৈ পৰে আৰু মই থু পেলাই দিওঁ। অৰ্থাৎ কেতিয়াবা যদি কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিগৰাকীৰ মনত সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা জাগ্ৰত হয়, ভগৱত ভক্তি জাগ্ৰত হয়, তেতিয়া নাৰীৰ প্ৰতি যদি তেখেতৰ আসক্তি আছিলো বা তেওঁৰ যদি নাৰী সন্মুখত দেখা পায়, তেতিয়া ইন্দ্ৰিয় সংযমী হয় তেওঁ নাৰীৰ প্ৰতি ঘৃণা উপজে। মানে কি, আত্মীয় যি স্বৰূপ, সেই আত্মীয় স্বৰূপটো তেওঁৰ থাকে, স্নেহো থাকে, কিন্তু স্নেহ থকাৰ পিছতো যি ইন্দ্ৰিয় সংযম, তেওঁৰ যি আসক্তি, সেই আসক্তিৰ প্ৰতি তেওঁৰ ঘৃণা উপজে বুলিহে ইয়াতে কৈছে। যে তেওঁ নাৰীক ঘৃণা কৰে বুলি ইয়াতে কোৱা নাই। নাৰীৰ প্ৰতি তেওঁৰ এই একেই স্নেহ থাকে, সেয়া একেই আদৰ থাকে, কিন্তু তেওঁৰ নাৰীৰ প্ৰতি থকা যি সম্ভোগৰ ক্ৰীড়া, সেই ক্ৰীড়াৰ প্ৰতি তেওঁৰ বিতৃষ্ণা উপজে বা ইন্দ্ৰিয় সংযমী হৈ পৰে বুলি ইয়াতে উল্লেখ কৰিছে। ব্ৰহ্মযোগী বা কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজন ভগৱানৰ সেৱা ভক্তিত ইমানেই তন্ময় হৈ থাকে যে অন্য জাগতিক ইন্দ্ৰিয় সুখৰ প্ৰতি তেওঁৰ আৰু কোনো স্পৃহাই নাইকিয়া হৈ পৰে। পাৰ্থিৱ সুখৰ ভিতৰত স্ত্ৰী সংগৰ সুখটোৱেই পৰম সুখ। সমগ্ৰ বিশ্বই ইয়াৰ মায়াত পৰিয়েই ঘূৰি ফুৰিছে। দেহ সৰ্বস্ব বিষয়ী মানুহে কেৱল ইয়াৰ প্ৰেৰণাতেই সকলো কাম কৰে, কিন্তু কৃষ্ণ ভাৱনা সম্পন্ন মানুহে ইয়াৰ অবিহনেও অধিক উৎসাহেৰে কাম কৰিব পাৰে আৰু স্ত্ৰীসংগ বৰ্জন কৰি ফুৰে। পৰমাৰ্থৰ উপলব্ধি হৈছে এনে নাই, তাৰ পৰীক্ষা ইয়াৰ দ্বাৰাইহে হ'ব পাৰে। অৰ্থাৎ পৰমাৰ্থৰ যি জ্ঞান, সেই পৰমাৰ্থৰ জ্ঞানক লাভ কৰাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি বা কৃষ্ণ ভাৱনা সম্পন্ন হোৱা। পৰমাৰ্থিক উপলব্ধি আৰু স্ত্ৰী সংগ এই দুয়োটাই পৰস্পৰ বিৰোধী। কৃষ্ণ ভাৱনা সম্পন্ন লোক মুক্ত পুৰুষ, গতিকে তেওঁ কোনো ধৰণৰ ইন্দ্ৰিয় সুখৰ প্ৰতিয়ে আকৃষ্ট নহয়। অৰ্থাৎ যদি কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এগৰাকীয়ে স্ত্ৰীৰ সংগ লাভ কৰে, তেতিয়া তেওঁৰ স্ত্ৰীৰ প্ৰতি আসক্তি আহিবই। কিন্তু যদি এগৰাকী ব্যক্তিয়ে স্ত্ৰীৰ চিন্তাত থাকে বা স্ত্ৰীৰ লগত সংগী হৈ থাকে, তেতিয়াহ'লে তেওঁৰ পৰমাৰ্থিক যি পৰমাৰ্থিক উপলব্ধি, সেই পৰমাৰ্থিক উপলব্ধি জাগ্ৰত নহয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।